মোৰ বিয়া হোৱা মাত্ৰ এমাহ হ'ল। মোৰ ঘৰৰ সকলো কামলৈ গৈছিল। মই আৰু মোৰ দেউতা ঘৰত আছিল। টিভি চাই থাকোঁতে এখন ৰোমান্টিক চিনেমা চলি আছিল। সি গোপনে মোক চাই আছিল। কিবা এটা অদ্ভুত অনুভৱ হ'ল। গতিকে কোঠাটোত সোমাই গ'লোঁ। মোৰ পিছে পিছে সি কোঠাটোত সোমাই গ'ল। মই কান্দিবলৈ ধৰিলোঁ। মোৰ দেউৰে মোৰ ওচৰলৈ আহি ক'লে, "হেল্ল', মোৰ নাম ৰিণু। মই বৰ ধুনীয়া আছিল। মই দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিলোঁ।" মোৰ ঘৰৰ মানুহে অনুভৱ কৰিছিল যে সময় সলনি হৈ গ'ল। এজনী ছোৱালীক কলেজলৈ পঠিয়াব নালাগে, নহ'লে তাই বিপথে পৰিচালিত হ'ব। মোৰ আৰু দুগৰাকী ভনী আছিল। গতিকে মোৰ মা-দেউতাই মোৰ বাবে ল'ৰা বিচাৰিবলৈ ধৰিলে। মোৰ এটা ভাল প্ৰপ'জেল আছিল। ঘৰটো ডাঙৰ আছিল। ল'ৰাটোৰ নাম আছিল মিত। আমি সিহঁতৰ লগত বৰ পৰিচিত নাছিলোঁ। এজন আত্মীয়ে প্ৰস্তাৱটো আনিছিল। চহৰৰ আছিল। মই বিবাহিত প্ৰমাণিত হৈছিলোঁ। আত্মীয়স্বজন যেতিয়া মোক চাবলৈ আহিল, তেতিয়া যুৱকজনে একো নক'ব। সি মাত্ৰ পাগলৰ দৰে ইফালে সিফালে চাই আছিল। তেওঁৰ পৰিয়ালে এই কথা জানিছিল, কিন্তু তেওঁলোকে তেওঁক একো কোৱা নাছিল। তেওঁলোকে এটা গোপন কথা ৰাখিলে। গতিকে কাকো তেখেতৰ এটা ভাইটিও আছিল, যিয়ে বাহিৰত পঢ়ি আছিল। মই তেওঁলোকক ক'লোঁ, মোৰ পৰিয়ালে ছোৱালীজনী সুখী হ'ব বুলি ভাবিছিল। মেচৰ ব্যৱস্থা কৰা হ'ল আৰু বিয়াৰ দিনা তেওঁলোকে সহজ কৰি ৰাখিলে। আমাৰ বিয়া এখন মন্দিৰত হৈছিল। গতিকে অতিথি কম আছিল আৰু কোনেও একো সন্দেহ কৰা নাছিল। বিয়াখন হৈছিল আৰু সেইটোৱে আছিল মোৰ প্ৰথম নিশা। স্বামী কোঠালৈ গৈ বিচনাত বহিলোঁ। কিছু সময়ৰ পাছত স্বামীৰ মাকে তাক কোঠাটোত এৰি থৈ গ'ল। আহি সি বিচনাখনত বহিল। বহু সময় সি মোৰ ফালে চাই থাকিল। মই গম পোৱা নাছিলোঁ সি পাগল। সি মোৰ ফালে অদ্ভুত ধৰণে চাবলৈ ধৰিলে। মুখখন কুটি, চুলিখিনি কুটিল কৰি ক'লে, "ঘৰৰ পৰা ওলাই যা। তুমি কোন?" এই কথা শুনি মোৰ টোপনি হেৰাই গ'ল। কিয় এই কথা কৈছে? কিয় এনে আচৰণ কৰিছে? মই বুজিব পৰা নাছিলোঁ। অলপ পিছত মজিয়াত শুই পৰিল। তলত বিচনা নাছিল, আৱৰণ নাছিল। পাগলৰ দৰে শুই টোপনি গ'ল। আতংকিত হৈ পৰিলোঁ। কি কৰিম বুজিব পৰা নাছিলোঁ। মই বুজি পোৱা নাছিলোঁ যে তেওঁ কিয় এনে আচৰণ কৰিছে। 4 দিন এনেকৈয়ে পাৰ হৈ গ'ল। তেওঁ কেতিয়াও ঘৰত নাছিল। গুচি গ'লে 4 দিন ঘূৰি নাহিলেহেঁতেন। ক'ৰবাত সি নোহোৱা হৈ যাব। লাহে লাহে এইদৰে চলি থাকিল। বৰ দুখী হৈ পৰিলোঁ। এদিন চুবুৰীয়া এজনে মোক ক'লে যে তেওঁ পাগল আৰু ঠগ খাই তাইক বিয়া কৰাইছে। দিনে দিনে সি ঘৰলৈ নাহিব। মানুহক খাদ্যৰ বাবে ভিক্ষা কৰি ঘূৰি ফুৰিছিল। ঘৰলৈ আহিলেও তেওঁক যেন কুলস্থা আছিল। এই কথা শুনি মোৰ গভীৰ দুখ লাগিল। কি কৰিম বুজিব পৰা নাছিলোঁ। তাৰ পাছত মাক-দেউতাকক ক'লোঁ। তেওঁলোক বিধ্বস্ত হৈ পৰিল। এই সকলোবোৰ মই শহুৰক ক'লোঁ। কিন্তু তেওঁলোক নিমাত হৈ থাকিল। একো নক'লেহেঁতেন। এদিন ঘৰৰ চাৰিওফালে কাম কৰি থাকোঁতে দুৱাৰৰ ঘণ্টা বাজি উঠিল। দুৱাৰখন খুলি দিওঁতে এজন সুদৰ্শন যুৱক থিয় হৈ আছিল। তেওঁ মোতকৈ অলপ ডাঙৰ আছিল চাগে। বৰ ধুনীয়া আছিল। সি মোৰ ফালে চাই থাকিল। আমি ইফালে সিফালে ইজনে সিজনক চিনি নাপালোঁ। মই সুধিলোঁ, "আপুনি কাক লগ কৰিব বিচাৰে?" তেওঁ ক'লে, "আপুনি কাক লগ কৰিব বিচাৰে? আপুনি কি বুজাইছে?" এইখন মোৰ ঘৰ। মই বুজিব পৰা নাছিলোঁ। তাৰ পাছত মনত পৰিল যে মোৰ স্বামীৰ ভাইটি আছে। "তেন্তে তুমি মিতৰ ভায়েক নেকি, জয়?" তেওঁ আচৰিত হৈ ক'লে, "মোৰ দাদা বিয়া হৈ গৈছে।" সেইটো কেনেকৈ হ'ব পাৰে? সিও বিশ্বাস কৰিব পৰা নাছিল। মই তাক ভিতৰত বহিবলৈ ক'লোঁ। মই পানী খাবলৈ দিলোঁ। মই বৰ ধুনীয়া আছিলোঁ। সি মোৰ ফালে চাই থাকিল। সি বিশ্বাস কৰিব নোৱাৰিলে। মোৰ পাগল দাদাই কেনেকৈ ইমান ধুনীয়া পত্নী বিচাৰি পালে আৰু এই সকলোবোৰ কেনেকৈ হ'ল? মই চাহ বনাবলৈ গ'লোঁ আৰু ভিতৰলৈ যাবলৈ ওলাইছিলোঁ। ঠিক তেতিয়াই মোৰ দেউৰে ক'লে, "বৌ, অনুগ্ৰহ কৰি ইয়ালৈ আহি সন্মুখৰ চকীখনত বহিবনে?" মোৰ ভাইটিক বিয়া কৰাবলৈ সন্মত হ'লোঁ। জানেনে সি কেনেকুৱা? কেনেধৰণৰ ভাই? মই ক'লোঁ, "তোমাৰ পৰিয়ালে আমাক বিশ্বাসঘাতকতা কৰিছে। তোমাৰ দাদাক পাগল বুলি কোৱা নাছিল।" এই কথা শুনি তাই বৰ বিচলিত হৈ পৰিল। "বৌ, মোৰ পৰিয়ালে কোৱা নাছিল যে আমি মিতৰ বাবে ছোৱালী বিচাৰি আছোঁ। মই জানিলে এই বিয়া হ'বলৈ নিদিলোঁহেঁতেন। কাৰণ সিহঁতে তোমাৰ জীৱনটো নষ্ট কৰি পেলাইছে।" সেইদিনা সন্ধিয়া মা আৰু দেউতা কামৰ পৰা ঘৰলৈ উভতি আহিল। জয়ে তেওঁলোকক ভয়ংকৰভাৱে বকাবকি কৰিলে।
তেওঁ ক'লে, তুমি এজনী ধুনীয়া ছোৱালী জীৱন ধ্বংস কৰিলে। এই সকলোবোৰ জানিও কিয় এনে কৰিলে? মা আৰু দেউতাই মৌন হৈ থাকিল। একো নক'লে। এই সকলোবোৰ মই চাই থাকিলোঁ। সেইদিনা সন্ধিয়া মই ভৰপূৰ আহাৰ ৰান্ধিলোঁ। শোৱাৰ সময়ত হঠাৎ মোৰ স্বামী আহি পালেহি। মই তেওঁৰ হাত ভৰি ধুৱালোঁ। সকলোৱে লগত বহিবলৈ দি খুৱাই দিলোঁ। কিন্তু পাগলৰ দৰে খাই থাকিল। তথাপিও তেওঁৰ প্ৰতি মোৰ দুখ লাগিল। তাৰ বাবেও কোনোবা এজন থাকিব লাগে। তেওঁৰ পৰিয়ালৰ লোকেও নিশ্চয় তেনেকৈ অনুভৱ কৰিছিল। কিন্তু মোৰ কিছু ইচ্ছা আৰু আশা আছিল। সকলো ছিন্ন ভিন্ন হৈ পৰিল। মোৰ কিছুমান সপোন আছিল। মই ভাবিছিলোঁ মোৰ স্বামী ধুনীয়া আৰু শক্তিশালী হ'ব। মোৰ কিছুমান ইচ্ছা পূৰণ কৰিলেহেঁতেন। সি মোক বহুত ভাল পাব। কিন্তু হয়তো সেয়া মোৰ ভাগ্যতে নাছিল। এনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। মা দেউতা কামলৈ ওলাই গৈছিল। মোৰ দেউতাই পথাৰত পানী দি আছিল। শাহুৱে মোক পাত্ৰটো লৈ যাবলৈ কৈছিল। জয়ক পথাৰলৈ লৈ যাওক। বাকচটো লৈ দেউতাক জয়ক দিবলৈ গ'লোঁ। জয়ে পথাৰত পানী দি আছিল। মোক অহা দেখি সি এজোপা গছৰ তলত বহিল। মই তেওঁৰ ওচৰলৈ গৈ বাকচটো দি যাবলৈ ধৰিলোঁ। ঠিক তেনেতে দেউৰে ক'লে, বৌ বহা, ইয়ালৈ আহা। মোক কাষতে বহিবলৈ দিলে। টিফিনৰ বাকচটো খুলি সি ক'লে, অলপ খাবলৈ লোৱা। একেবাৰে লাজ নকৰিবা। আমি চাম কিবা কৰিব পৰা যায় নেকি। মই সকলো আশাই এৰি দিছোঁ। মই সুধিলোঁ, আপুনি তেওঁক হস্পিটেললৈ লৈ গৈছে নেকি? তেওঁ ক'লে, হয়। আমি তেওঁক বহু চিকিৎসালয়লৈ লৈ গ'লোঁ। আনকি আমি মুম্বাইলৈ লৈ গ'লোঁ। কিন্তু একোৱেই নহ'ল। সেই 2-4 দিন মোৰ স্বামীৰ কোনো লেখ-জোখ নাছিল। 8-10 দিন পাৰ হৈ গ'ল। কিন্তু তেওঁ ঘূৰি নাহিল। আৰু হঠাতে পুলিচে ফোন কৰিলে, মোৰ স্বামী দুৰ্ঘটনাত পৰিণত হৈছিল আৰু তাতেই মৃত্যু হৈছিল। কোনোবাই তেওঁক চিনাক্ত কৰিছিল। কিছু সময়ৰ পিছতে তেওঁক ঘৰলৈ অনা হৈছিল। মই বিধৱা হৈ পৰিলোঁ। সকলো নিমিষতে নোহোৱা হৈ গৈছিল। মোৰ কোনো প্ৰেম নাছিল। মোৰ কোনো সমৰ্থন নাছিল। মই অকলশৰীয়া হৈ পৰিলোঁ। মোৰ গভীৰ দুখ লাগিল। কি কৰিম বুজিব পৰা নাছিলোঁ। মোৰ শহুৰহঁতে দুখী হৈ পৰিল। তেওঁলোকে আশা কৰিছিল যে তেওঁলোকৰ পুত্ৰই সন্তান জন্ম দিব। কিন্তু একো নহ'ল। শহুৰে মোক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে। ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। তেওঁলোকৰ বাবে মোৰ কোনো কাম নাছিল। হয়, তোমাৰ কাৰণে মোৰ ল'ৰাৰ মৃত্যু হ'ল। তুমি এতিয়া কুলক্ষণী। মোৰ দেউৰে পঢ়া শেষ কৰিছিল। তেওঁ ইয়াত আছিল চাকৰি বিচাৰি। তেওঁ বেংকৰ পৰীক্ষা দিছিল। বৰ সুৰক্ষিত আৰু বৰ ধুনীয়া আছিল। মোৰ জীৱনটো ধ্বংস হৈ যোৱাৰ বাবে তেওঁৰ বৰ বেয়া লাগিছিল। পৰিয়ালৰ ওচৰত তেওঁৰ বৰ খং উঠিছিল। এদিন শহুৰ কামলৈ গৈছিল। ঘৰত কেৱল মোৰ দেউৰ আৰু মই আছিলোঁ। দুপৰীয়া 2 বাজিছিল। চাহ বনাই দেউক কোচলৈ মাতিলোঁ। আমি দুয়ো চোফাত বহি চাহ খালোঁ। টিভিত এখন চিনেমা চলি আছিল। বৰ ৰোমান্টিক আছিল। চিনেমাখন চাই থাকোঁতে মোৰ মাজত কিছু আৱেগ বাঢ়ি আহিছিল। বিয়াৰ পিছত পাব লাগি থকা বস্তুবোৰ মই পোৱা নাছিলোঁ। আমি দুয়ো চিনেমাখন চাই আছিলোঁ। সি মোৰ ফালে চাই আছিল। উঠি মই মোৰ ৰুমলৈ গ'লোঁ। মোৰ আৰু চিনেমা চাবলৈ মন যোৱা নাছিল। মই কান্দি কান্দি আছিলোঁ। মোৰ দেউৰে এই কথা অনুভৱ কৰিলে। দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি দিলোঁ। সোমাই আহি টোকৰ মাৰিলোঁ। অলপ সময় দুৱাৰখন খোলা নাছিলোঁ। মোৰ বৰ বেয়া লাগিল। দেউৰে বহু সময় দুৱাৰত টুকিয়াই দিয়াৰ পিছত মই দুৱাৰখন খুলি দিলোঁ। মই কান্দি কান্দি আছিলোঁ। মোৰ ওচৰলৈ আহিল। মোৰ মূৰটো চুমা খাই ক'লে, বৌ, তোমাৰ দুখৰ সমাধান আছে। মোৰ কথা শুনিলে তোমাৰ ভাল হ'ব। মোৰ হাতখন ধৰি আৰু সি ক'লে, বৌ, মই তোমাক বিয়া কৰাব বিচাৰোঁ। মই তোমাক অকলে এৰি যাব নিবিচাৰোঁ। মোৰ পৰিয়ালে তোমাৰ জীৱনটো নষ্ট কৰি পেলালে। তুমিও বৰ ধুনীয়া। তোমাৰ জীৱনটো এনেকৈ নষ্ট নকৰিবা। নহ'লে আন কাৰোবাক বিয়া কৰাবা। মই তোমাক সকলো ধৰণে সহায় কৰিম। এনে এটা দানৱৰ পৰিয়ালত ইমান ভাল স্বভাৱৰ দম্পতী জন্ম হ'ব পাৰে বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। মোৰ চকুপানী ৰৈ নাথাকিল। উঠি জয়ক সাৱটি ধৰিলোঁ। মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মোৰ পিঠিত চুমা খাই জয়ে মোক সান্ত্বনা দিলে। মোৰ নীৰৱ মুখখন হাতত ধৰি মোৰ চকু দুটা মুচি দিলে। মোৰ বৰ ভাল লাগিল। মই তাৰ চকুলৈ চাই আছিলোঁ। সি মোৰটো চাই আছিল।